উপস্থিত আছো ধুবুৰী জিলাৰ আলোকঝাৰী মহামায়া পদিকা ধাম বুলি কয়। তো আপোনালোকে চাই আছে পোনে পোনে চাই থাকক। মই প্ৰশান্ত ভকতৰ সৈতে বিজ্ঞানী অসম আপোনাৰ মাজলৈ আহিছে, ৰাইজৰ মাজলৈ আহিছে, ৰাইজৰ কথা বতৰা জনাৰ কাৰণে আপোনালোকে আগ্ৰহে চাই থাকক। তো ইয়াত এজন পূজা অৰ্চনাৰ কাৰণে আহিছে। আপোনাৰ ঘৰ ক'ত আছিল? নিশিগঞ্জ। তো সুদূৰ পশ্চিমবংগৰ পৰা আপুনি অসমত আহিছে, গতিকে আহিছো। প্ৰত্যেক বছৰে আহে। আপোনাৰ লগত কিমানজন মানুহ আহিছে? 12-13জন আছে। হয়, এখেতৰ লগত 12-13জন মানুহ আহিছে, পৰিয়াল ফেমিলি লৈ আহিছে। তো এনেকুৱা বহুত পাব্লিক আছে, প্ৰত্যেক বছৰে আহে হা। এই মহামায়া পদিকা ধাম য'ত পূজা অৰ্চনাৰ কাৰণে আহে হা। বহুতে আৰোগ্য হয়, বিভিন্ন বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন হা তেওঁলোকৰ ভাল হয়। নিশ্চয় মাৰ আশীৰ্বাদত আপোনালোকৰ তেনেকুৱা মংগলে হৈছে, যাৰ কাৰণেতো আহি থাকো। প্ৰত্যেক বছৰে আহে। আহি থাকো। তো এনেকুৱা কিবা ধৰক ভাল কোনো ভাগ্যত তেনেকুৱা হৈছিল নে হোৱা নাই ঘটনা? আহি থাকো। হয় হয়, তেনেকুৱা ক'ব পাৰিলে ভাল আৰু। ঠিক আছে, এখেতৰ আৰু বহুত মানুহ আছে। তো আপোনালোকে চাই থাকক, লগত থাকক, মোৰ লগত থাকক। মই প্ৰশান্ত ভকত, বিজ্ঞানী অসম। আপোনালোকে চাই থাকক হা। এই দেখক মানুহটোক আপোনালোকে চিনি পায় নাই চাওকচোন। চিনি পাইছে নে নাই পোৱা নাই? যদি চিনি পাইছে আপোনালোকে মোৰ ফেচবুকত গৈ প্ৰশান্ত ভকত তাতে গৈ ফ'ল' কৰি লাইক কৰি এটা যিকোনো কমেণ্ট মাৰি দিব। আপোনালোকে নিশ্চয় দেখা পাইছে, ফেচটো দেখা পাইছে নে নাই? আপোনাৰ নামটো কি? দেবেন বৰ্মন। ঘৰ ক'ত আপোনাৰ? আগমনি কানুৰী পাঠীত এই ব্যক্তিজন মই ক'ৰবাত দেখা যেন পাইছোঁ। তো আপোনালোকে যদি দেখা পাইছে হা, এটা ধুনীয়া কমেণ্ট মাৰিব, ঠিক আছে। এই আলোকঝাৰী যিটো মহামায়া মন্দিৰ, যিটো পাদুকা ধাম, যিটো মেলা হৈ আছে, এখেতক লগ পালোঁ। ঠিক আছে, ধন্যবাদ। অ'কে।